দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি কথা কোৱা বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰৰ দিনতে মাৰ্ঘেৰিটাত দৰিদ্ৰ হিতাধিকাৰীলৈ অহা ধন হৰলুকিৰ অভিযোগ উত্থাপন হৈছে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ বিৰুদ্ধে উত্থাপিত হৈছে এই দুৰ্নীতিৰ অভিযোগ। গাঁও পঞ্চায়তখনৰ কৰ্মকাণ্ডই আপোনাৰ চকু কপালত তুলিব। এই বৃদ্ধা আইতাগৰাকীলৈ মন কৰক। তেওঁ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত মাইচাংপানী গাঁৱৰ লোকেশ্বৰী হাজৰিকা। বৃদ্ধাগৰাকীৰ গিৰিয়েক মানিক হাজৰিকা আৰু মানসিক ভাৰসাম্যহীন একমাত্ৰ পুত্ৰৰ সৈতে এই গৰু গোহালি সদৃশ গৃহটোত বাস কৰে। থাকিবলৈ নাই এটি ঘৰ, খাবলৈ নাই খাদ্যৰ লগতে পিন্ধিবলৈ নাই কাপোৰ। এয়াই হৈছে খিলঞ্জীয়া সুৰক্ষাৰ কথা কোৱা অসম চৰকাৰৰ নমুনা। আইতাগৰাকীয়ে জানিব দিয়ে যে এবছৰমান আগলৈকে তেখেতে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আহিছিল যদিও হঠাৎ তেখেতৰ অৰুণোদয় ধন বন্ধ হৈ যায়। এই বিষয়ে 15-20 কিলোমিটাৰ পথ বাট কৰি বাই বিধায়কৰ কাৰ্যালয়ত উপস্থিত হৈ জানিব বিচৰাত তেখেতে বৃদ্ধ পেঞ্চন পোৱাৰ বাবে অৰুণোদয় আঁচনি কাটি দিয়া বুলি জানিব দিয়ে। বৰ্তমান আইতাই বৃদ্ধ পেঞ্চনৰ নামত মাহে পোৱা 250 টকাৰে পৰিয়াল পোহপাল দিবলৈ অপাৰগ হৈ পৰিছে। ইয়াৰ উপৰিও এই আইতাগৰাকীয়ে কয় যে কিছু বছৰ পূৰ্বে চৰকাৰী আৱাস যোজনাৰ গৃহ এটা লাভ কৰিছিল, কিন্তু স্থানীয় জনৈক মান উপাধিৰ যুৱকজনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটো নিৰ্মাণ কৰি দিয়াৰ কথা আছিল যদিও আজি কুপতি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি নিদিলে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটো আধা নিৰ্মাণ কৰিয়েই কাম সামৰিলে। গতিকে আজিও জৰাজীৰ্ণ গোহালি সদৃশ গৃহতে স্বামী আৰু একমাত্ৰ মানসিক ভাৰসাম্যহীন পুত্ৰৰ সৈতে বাস কৰিব লগা হৈছে। আইতাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান জনাইছে যে আইতাক এটি গৃহৰ লগতে অৰুণোদয় আঁচনিৰ ধন পুনৰ মোকলাই দিবলৈ। তেখেতৰ নাম মানিক হাজৰিকা, মোৰ নাম হ'ল লোকেশ্বৰী হাজৰিকা। হয়, আপুনি ইয়াত থকা কিমান বছৰ হ'ল? আমি ইয়াত থকা হ'ল কিজানি এতিয়া 20-25 বছৰ মানেই হ'ল ইয়াত থকা। আগত আছিলোঁ সিফালে আলিকিনাৰ ফালে, এতিয়া ইয়াত আছোঁ। হয়, আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত আমি বুঢ়া বুঢ়ী আৰু ল'ৰা এটা আছে। ল'ৰাটো ধৰক এনেকৈ মানে মেণ্টেল বুলি ক'ব পাৰে আৰু হ'লেও এনেকৈ ঘূৰি ফুৰা নহয় আৰু তেওঁ সি মানে এনেকৈ কাম বন কৰিব বা কিবা সেইবোৰ নেজানে আকৌ। তেনেকুৱা হৈ আছে। সেইকাৰণে এতিয়া আমি বুঢ়া বুঢ়ীয়ে কোনোমতে চলি মেলি থাকোঁ তেনেকৈ। চৰকাৰৰ পৰা আপোনালোকে ঘৰ চৰ কিবা সুবিধা পাইছে নেকি? হয়, ঘৰ এটা পাইছিলোঁ আমি। ঘৰটো পাইছিলোঁ মানে এনেকুৱা এটা কথা হ'ল, আমি এতিয়া যেতিয়া এই মানে ঘৰৰ আমিতো আৰু বুঢ়া বুঢ়ী ইমান হেৰি কৰিব নোৱাৰা হ'লোঁ নহয়। তাৰপাছতে আমি এই ল'ৰাটো তেনেকৈ আৰু কাম বন কৰিব নজনা নোৱাৰা তেনেকুৱা হ'ল নহয়। এই ঘৰটো যে আপোনাৰ আধাখৰীয়া হৈ আছে, কিয় আধাখৰীয়া হৈ থাকিলে? এই ঘৰটোৰ কথা বহুত। এই ঘৰটো মানে এনেকুৱা, ইয়াত আমাৰ সঁচা কথা ক'বলৈ গ'লে আমাৰ তেনেকৈ আছিলে, অৱশ্যে আমাৰ মাটি নথকা নহয়, ইয়াতো আছিলে যদিও তেনেকৈ বৰ বেছি নাই যে, সেইটো কাৰণে। আৰু আমি ইয়াত ল'ৰাটো আছে আৰু ইউটো এনেকৈ আমাক ইমান পালন কৰিব নোৱাৰা হৈ গ'ল। গতিকে আমাৰ এজনী ছোৱালী আছে, এই আলিকিনাত আছে। তাই ক'লে যে এনেকৈ কথা বতৰা আলোচনা পতা হ'ল আৰু ধৰি লওক তাই বিপদ আপদত ছোৱালীজনী আহি সহায় সহানুভূতি কৰি থাকে। গতিকে তাইও ক'লে যে ইয়াত আপোনালোকে পাৰে মানে এইটো বাৰু এনেকৈ চলি থাকিব, কিবা হ'লে খবৰ খাতি একেবাৰে যদি যেতিয়া নোৱাৰে। এই ঘৰটো বনাইছিলে প্ৰথমে লৈছিলে ৰাজীৱ মানে লৈছিলে মানে। এই ঘৰটোৰ কথা মই কওঁ, তোমালোকে শুনিবা। এই ঘৰটো মানে সেই যিটো ঘৰ মানে এতিয়া সেই তাত আছে আলিকিনাত, এই ছোৱালীজনী তাত। সিহঁতে মানে ক'লে যে ইয়াতে ঘৰটো বনোৱা হওক, গতিকে ওচৰতে আমি সহায় সহমতি কৰিবলৈ বা একেবাৰে নোৱাৰা অৱস্থাত আমি দুঘৰটো কণ্ট্ৰল কৰিব নোৱাৰিম, সেই বুলি তেনেকৈ ক'লে নহয়। তাৰপিছত সেয়াতে ঘৰটো বনোৱা হ'ল। কিন্তু ঘৰটো এনেকুৱা হ'ল, প্ৰথমে মানে অলপ ঠেক হৈছিলে। তেতিয়া ইঞ্জিনিয়াৰ আহিলে চাবলৈ। ইঞ্জিনিয়াৰে ক'লে যে ঘৰটো অলপ ঠেক হৈছে আৰু অকণমান বহুল কৰি দিলে ভাল হ'ব বুলি। তেনেকৈ সিহঁতে বহুল কৰোঁতে মানে বেছিকৈ বহুল হৈ গ'লগৈ ঘৰটো। গতিকে চৰকাৰেতো আৰু
তেওঁলোকৰ যিটো ছিষ্টেমত দিছে তেনেকৈহে বনাবলৈ নহয় জানো। বহুল হোৱাৰ পিছততো ঘৰটো নোলাব নহয়, ঘৰটো তেতিয়া নোলালে মইতো খং কৰোঁ। আমি কেলৈ তহঁতি ঘৰটো বহুল কৰিলি, এতিয়া ঘৰটো নোলালে আমাৰ থকা মেলা এতিয়া অসুবিধা হৈছে, ইয়াতো নহ'ল তাতো নহ'ল এনেকৈ কওঁ। তেতিয়া আমাৰ জোঁৱাইটোৰ মানে এটা ঘৰ আছিলে, মই সঁচা কথা কৈছোঁ আৰু জোঁৱাইটোৱে কৈছে যে তেতিয়াহ'লে ঠিক আছে আপোনালোকৰ তাতে মোৰতো এটা ঘৰ আছে চেংচন হৈ আছে, গতিকে সেই ঘৰটোকে কি বুলি কয় তাত বনাই দিম বুলি। ঘৰৰ কথাহে আৰু নিজৰ ছোৱালী আৰু জোঁৱাইৰ কথাহে। তাৰপৰা তেনেকৈ ক'লে। তাৰপৰা আহি পিনি তেতিয়া আকৌ সেইটো সময়ত মানে পঞ্চায়তে এই হেৰিবিলাক মানে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে কিবা অনুৰোধ জনাব নেকি মুখ্যমন্ত্ৰীলৈ ঘৰটো আপোনাক কৰি দিবলৈ? জনাবলৈতো মন যায়, যদি পাৰিলে আৰু আমাক পুনৰ মানে ধৰি লওক এনেকৈ আকৌ হেৰি কৰি এটা ঘৰৰ প্ৰয়োজন আছে আপোনাৰ এতিয়া ঘৰ এটা প্ৰয়োজন আছে মানে সেইটো ঘৰটো এতিয়া ডাঙৰ হ'ল। গতিকে খুব দুখ লগা এটা দৃশ্য আপোনালোকে হয়তো কেমেৰা পৰ্দাত আপোনালোকে দেখিবলৈ পাব, সমগ্ৰ অসমবাসীয়ে দেখিবলৈ পাব। আচলতে এটা খুব দুখ লগা দৃশ্য। কিছু পূৰ্বে আমাৰ আইতাই যে কৈছে যে আচলতে ঘৰটো অলপ বহল হৈ যোৱাৰ কাৰণে যথাসম্ভৱ যোনখিনি চৰকাৰে ধন দিছিলে সেই ধনখিনি নুজুৰিলে বুলি কৈছে। আচলতে আপোনালোকে ঘৰটো নিশ্চিতভাৱে আপোনালোকে দেখি পেলাই আপোনালোকে ক'ব যে চৰকাৰৰ আয় ঘৰৰ বিনিময়ত যিমানখিনি ধন তেওঁলোকে দিয়ে সেই ধনখিনি বাৰু ইমানখিনি পৰ্যায়লৈকে কাম হয় নেকি আপোনালোকে চাব। আচলতে ইয়াক লৈ আমি এটা খুব মানে দুখ প্ৰকাশ কৰিছোঁ। আৰু এটা কথা ঠিক যে অসম চৰকাৰৰ চৰকাৰী আঁচনিৰে ঢুকি নপৰা এটা অঞ্চল। আপোনালোকে দেখিব ৰাস্তা পদূলি ইয়াত উচ্চ নহয়, ৰাস্তা পদূলি একেবাৰে একদম নিম্ন খামৰ। ইয়াত যদি বাৰিষাৰ দিনত বৰষুণো যদি আহে, বৰষুণ আহিলে মানে সেই ৰাস্তা দি খোজকাঢ়িব নোৱাৰে মানুহ। আৰু তাৰ মাজতে এই আইগৰাকীলৈ এটি ঘৰ চৰকাৰে দিছে। সেই ঘৰটো খুব বেছি হয়তো সম্ভৱ তেওঁলোকে 100%ৰ ভিতৰত 80% তেওঁলোকে পেটত ভৰাই দিলে। ধনখিনি 100ৰ ভিতৰত 80% তেওঁলোকে পেটত ভৰাইছে। গতিকেলৈ চৰকাৰে যে কয় স্বচ্ছ আৰু এটা উন্নয়নমূলক এটা উন্নতৰ এটা কথা শ্লোগান খুব দি থাকে তেওঁলোকে। আচলতে সেই শ্লোগানৰ প্ৰকৃত স্বৰূপ এয়াই আপোনালোকে দেখিছে। আৰু ইয়াত আমি স্থানীয় বিধায়কক আমি আহ্বান জনাম, আপোনালোকে হয়তো স্থানীয় বিধায়ক তেওঁ বিধায়ক হোৱাৰ পৰা আজি এবাৰ 2টা কাৰ্যকাল সম্পূৰ্ণ হ'ব। 2টা কাৰ্যকালত তেওঁ হয়তো এই ঠাইলৈ কেতিয়াও অহাই নাই নেকি, তেনেধৰণৰ আমাৰ এটা প্ৰশ্ন উত্থাপন হৈছে। আৰু অহাও নাই, সেইটো আমি নিশ্চিতভাৱে আমাৰ এই গাঁৱৰ যিহেতু স্থানীয় যুৱক মই দেখি আহিছোঁ, এই অঞ্চললৈ মাইচাংপানী একেবাৰে ভিতৰুৱা অঞ্চললৈ তেওঁ অহাই নাই। তেওঁ কেৱল মাত্ৰ ভোট বিচাৰি আহে, আৰু ভোট বিচাৰিবলৈ হ'লে তেওঁ অঙহী বঙহী কোনোবা তেওঁ পুহি থোৱা অঙহী বঙহী ব্যক্তিকহে তেওঁলোকে পঠিয়ায়। আৰু তেওঁলোকে পঠিয়াব মানে কি, আৰু ৰাস্তা পদূলি উন্নয়নৰ কথা তেওঁলোকেতো কেতিয়াও নুলিয়ায়। তেওঁলোকে আহি ইয়াত সূতাখিনিৰ কথা ক'ব, চাইকেল এখনৰ কথা ক'ব, আৰু তাৰপিছত আপোনালোকে ভোটটো দিব। তো তেনেকুৱা ধৰণৰ তেওঁলোকে কাম কাজবোৰ কৰি আছে বাবে আচলতে এনেধৰণৰ আই মাতৃসকলে দুৰ্ভোগ ভুগি থাকিবলগীয়া পৰিস্থিতি হৈছে। গতিকেলৈ এই বিষয়বস্তুটোৰ ওপৰত আমাৰ ইনথেম পঞ্চায়তৰ প্ৰতিনিধিকো মই আহ্বান জনাইছোঁ, আপোনালোকে এই ঘৰটো খুব কম দিনৰ ভিতৰত আপোনালোকে নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থাপনা গ্ৰহণ কৰক। আৰু অসমৰ মুখ্যমন্ত্ৰী তেওঁ যে সৰ্ববৃহৎ মন্ত্ৰী, সৰ্ববৃহৎ মন্ত্ৰী বুলি তেওঁ খুব নিজকে দম্বলি মাৰি থাকে, তেওঁলৈ আহ্বান জনাইছোঁ, আপোনাৰ যদি সৎ সাহস আছে এই আই মাতৃ ঘৰটো সুন্দৰকৈ আপুনি নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থাপনা গ্ৰহণ কৰক। আৰু আপোনালোকে নিশ্চিতভাৱে আপোনালোকে এটা কথা আপোনালোকে খুব দেখি আহিছে যে যেতিয়া ইলেকশ্যন আহে, যেতিয়া ৰাজনীতিৰ সময়, যেতিয়া ৰাজনীতিৰ ঢৌ এটা চলিব, ঢৌ চলি থকা সময়ত মোবাইলত আপোনালোকে বিজ্ঞাপন প্ৰায় দেখিব যে মোক ঘৰ চৰ্ট এখন বনাই দিলে এখন চৰকাৰে, চৰ্ট বনাই দিলে, মোক ঘৰখন বনাই দিলে, মই বিজেপিক ভোট নিদি কাক ভোট দিম, তেনেধৰণৰ বিজ্ঞাপন তেওঁলোকে প্ৰচাৰ কৰে। কিন্তু এই ঘৰটোলৈ আপোনালোকে মন কৰিব, এই ঘৰটোলৈ আই মাতৃ বহু কষ্টৰ ফলত, বহু দিনৰ ফলত এটি ঘৰ আহিছিলে। সেই ঘৰটো চৰ্টটো বান্ধি দিয়ক, আপোনালোকে খুঁটাকেইটা সম্পূৰ্ণভাৱে নিৰ্মাণ নকৰিলে। আৰু তাৰপিছত কৈছে কি যে গোটেইখিনি ধন আমাৰ ঘৰটো অলপ বহল হৈ যোৱাৰ বাবে টকাখিনি খৰচা হৈ গ'ল। তো তেনেধৰণৰ অযুক্তি, অবাঞ্ছনীয় ঘটনা এইবিলাক লৈ কিনে আমাৰ অসম চৰকাৰক
দাবী উত্থাপন কৰিছোঁ এই দুৰ্নীতি কাৰ্যত যোনে যোনে জড়িত হৈ আছে সকলোকে তেওঁলোকে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰু এই আই মাতৃ ঘৰটো সুন্দৰকৈ নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত ব্যৱস্থাপনা গ্ৰহণ কৰক অন্যথা কিন্তু আমি বৰডুমচা পেঙে আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ ৰাইজবাসী হৈ একত্ৰিত হৈ আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু ইয়াত যোনবিলাক সমস্যা এতিয়াও ৰাইজে দুৰ্ভোগ ভুগি থাকিবলগীয়া অৱস্থা হৈছে আপোনালোকৰ বাট পদূলিৰ পৰা হওক বা নদী কাষৰীয়া মথাউৰি হওক গোটেইখিনি বস্তুটো আপোনালোকে ইয়াত আহি চৰকাৰী কৰ্তৃপক্ষই আহি আপোনালোকে দৃষ্টিগোচৰ কৰক আৰু আপোনালোকে এই সমস্যাসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত ব্যৱস্থাপনা গ্ৰহণ কৰক ধন্যবাদ মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন